গুড মৰ্ণিং এভৰিৱান। আজি তোমালোকৰ কাৰণে এটা নতুন ন'টিফিকেশ্যন লৈ আহিছিলোঁ আৰু সেই ন'টিফিকেশ্যনটো আহিছে আমাৰ SCITৰ পৰা যিটো এটা এডমিশ্যন ন'টিচ হয় 2-year ডিপ্ল'মা ইন এলিমেণ্টেৰী এডুকেশ্যন মানে DLED 2026 মানে 2026 to 2028 হ'ব। তো DLEDটো এটা 2 years কোৰ্চ হয়। তো আৰু চবেই জানে যে DLED কৰাৰ পিছত LP বা UP টিচাৰত এপ্লিকেবল হয়। তো ইয়াৰ ক্ৰাইটেৰিয়াখিনি চাই লওঁ আমি। ইয়াৰ যদি ক্ৰাইটেৰিয়াখিনি চাওঁ, দ্য কেণ্ডিডেট মাষ্ট হেভ পাছ হাই ছেকেণ্ডেৰী মানে হাই ছেকেণ্ডেৰী পাছ কৰা হ'ব লাগিব উইথ মিনিমাম 50%, যিটো SC আৰু ST কাৰণে ৰিলেক্সেশ্যন থাকিব 5%। ঠিক আছে। আৰু যদি এজ ৰিলেক্সেশ্যনৰ কথা ক'ব যাওঁ, এইটো আছে তোমাৰ মিনিমাম 18 years আৰু মেক্সিমাম 34 years। আৰু সেইটো চবতে ৰিলেক্সেশ্যনটো কিন্তু বেলেগ বেলেগ থাকিব। আৰু কেনেকৈ এপ্লাই কৰিব লাগিব, এই ৱেবছাইটটোত গৈ কেনে এপ্লাই কৰিব লাগিব। আৰু ইয়াৰ এপ্লিকেশ্যন ফিজ হ'ব 600 টকা, যিটো অনলাইন পে'মেণ্ট কৰিব লাগিব। ঠিক আছে। তাৰপিছত আহিলে কি, তাৰ এই DLED কোৰ্চটোৰ কাৰণে যোনটো প্ৰি এণ্ট্ৰি টেষ্ট হ'ব, ঠিক আছে, সেইটো অ'কে। মই তাৰ ডেটকেইটা কৈ দিছোঁ, ইম্পৰ্টেণ্ট ডেটকেইটা। অপেনিং অফ অনলাইন ছাবমিশ্যন অফ এপ্লিকেশ্যন মানে 21 তাৰিখৰ পৰা আৰম্ভ হ'ব, মানে 21 মে'ৰ পৰা। ক্ল'জিংটো হ'ব 10 তাৰিখে। ডাউনলোড অফ এডমিট কাৰ্ড মানে এডমিট কাৰ্ড দিব 5/7 পৰা মানে জুলাইত। আৰু এণ্ট্ৰেঞ্চটো হ'ব তোমালোকৰ 12/7 মানে 12 জুলাই। আৰু ৰিজাল্ট দিব 27 তাৰিখে। ঠিক আছে। তো এইখিনি হৈছে তোমালোকৰ মেইন বস্তু। এই ডেটকেইটা বহুত ইম্পৰ্টেণ্টলি চাই ল'বা। ঠিক আছে। তো এইখিনি মানে আমাৰ ছাপ'জ আমাৰ হাতত প্ৰায় 2 মাহ 2 month আছে। ঠিক আছে। এই 2 monthৰ ভিতৰত যিখিনি মেথছৰ ছেকশ্যন আছে সেইখিনি মই বহুত ভালকৈ তোমালোকক পঢ়াই দিম। ঠিক আছে। এতিয়া আমি চাম চিলেবাছটো। ঠিক আছে। অ'কে। এইখন হৈছে ইনফৰ্মেশ্যন প্ৰি এণ্ট্ৰি 2-year ডিপ্ল'মা কোৰ্চ 26-28। ঠিক আছে। ইয়াত গোটেইবিলাক কথা লিখা আছে। 2 বছৰীয়া কোৰ্চ, 4টা ছেমিষ্টাৰ আছে, মিনিমাম 50% মাৰ্কছ লাগিব। এইটো এপ্লাই কৰা লিংক। ঠিক আছে। তাৰপিছত এইটো হৈছে কিমান এমাউণ্ট, এইটো চোৱা। দ্য কেণ্ডিডেট উইল হেভ টু এপিয়াৰ প্ৰি এণ্ট্ৰি টেষ্ট অফ 26 100 মাৰ্কৰ পৰীক্ষা হ'ব, 100টা কুৱেশ্যন থাকিব। ঠিক আছে। 100 মাৰ্কৰ পৰীক্ষা হ'ব, 100টা কুৱেশ্যন থাকিব। এইখিনি হৈছে ফি ষ্ট্ৰাকচাৰ যদি চৰকাৰীত পঢ়া, আৰু এইখিনি হৈছে প্ৰাইভেট ইনষ্টিটিউটবিলাকৰ কাৰণে ফি ষ্ট্ৰাকচাৰ। ঠিক আছে। এতিয়া ক'ত আছে, অলম'ষ্ট এভৰি ডিষ্ট্ৰিক্টতে আছে। বৰপেটা ডিষ্ট্ৰিক্টত আছে, এইকেইখনত বঙাইগাঁও, কাছাৰ, ধেমাজি, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, ডিমা হাছাও, গোৱালপাৰা, গোলাঘাট, হাইলাকান্দি, তিনিচুকীয়া, যোৰহাট, মাজুলী, কামৰূপত ক'ত আছে চোৱা। এইটো মানে কামৰূপ ৰুৰেল। ডাইট কামৰূপ মিৰ্জা, BIT ইৰঙিয়া, ৱেষ্ট গুৱাহাটী কলেজ অফ এডুকেশ্যন কামৰূপ, এইখন প্ৰাইভেট হয় ৱেষ্ট গুৱাহাটী। তাৰপিছত বাইহাটা চাৰিআলি BEd কলেজ প্ৰাইভেট, কলেজ অফ এডুকেশ্যন বকো প্ৰাইভেট। ঠিক আছে। তেনেকৈ গোটেইবিলাক ডিষ্ট্ৰিক্টতে আছে। ঠিক আছে। এইবিলাক আৰু ইমান দেখুওৱা নাই। অ'কে। কুৱেশ্যন পেটাৰ্ণ এণ্ড মাৰ্কিং ছিষ্টেম চোৱা। ছেকশ্যন 1 আৰু ছেকশ্যন 2 মানে দুটা ছেকশ্যন থাকিব। ঠিক আছে। টোটেল মাৰ্ক 100 হ'ব, টাইম 2 ঘণ্টা, MCQ টোটেল নাম্বাৰ অফ কুৱেশ্যন 1 মাৰ্ক। এইখিনি ছেকশ্যন 1ত। ছেকশ্যন 1ত কি আহিব চোৱা। ছেকশ্যন 1ত আহিব তোমাৰ 29 মাৰ্ক, 35 মাৰ্কছ।
জেনেৰেল নলেজ 10 মাৰ্ক, জেনেৰেল ইংলিছ 10 মাৰ্ক, জেনেৰেল নলেজ 15 মাৰ্ক আৰু ৰিজনিং 10 মাৰ্ক। মানে মই তোমালোকক এই ৰিজনিংটো মানে মেইনলি ফ'কাছ কৰি দিম, ঠিক আছে, ইন ছেকশ্যন 1। আৰু ছেকশ্যন 1ত যদি তুমি চিলেবাছখিনি চাবলৈ যোৱা, ৰিজনিং চোৱা, ইয়াত তোমাৰ দিয়া আছে চিলেবাছটো, লজিকেল এণ্ড এনালিটিকেল ৰিজনিং পেটাৰ্ণ এটচেট্ৰা। মানে লজিকেল আৰু এনালিটিকেল ৰিজনিংখিনি ইয়াতে বুজোৱা হ'ব। আৰু ছেকশ্যন 2ত থাকিব তোমালোকৰ 65 মাৰ্কছ, ঠিক আছে, য'ত থাকিব তোমাৰ জেনেৰেল মেথামেটিক্স, জেনেৰেল ছায়েন্স আৰু EVS, ছ'চিয়েল ছায়েন্স আৰু লেংগুৱেজ, হয়তো আছামিজ, বাংলা, বড়ো আৰু ইংলিছ। এতিয়া মই তোমালোকক ইয়াৰে এই জেনেৰেল মেথছটো ফ'কাছ কৰিম। ইয়াতে কি কি আছে চাই লওঁ আমি এবাৰ। নাম্বাৰ্ছৰ পৰা কুৱেশ্যন আহিব, মানে কি নাম্বাৰ ছিষ্টেম, মেইনলি নাম্বাৰ ছিষ্টেমৰ পৰা কুৱেশ্যন আহিব। ফ্ৰেকশ্যন, ঠিক আছে, পাৰ্চেণ্টেজ, মানি কনচেপ্ট, জিঅ'মেট্ৰি, মেনচুৰেশ্যন, ডাটা হেণ্ডলিং মানে DI, ডাটা হেণ্ডলিং, স্কুৱেৰ এণ্ড স্কুৱেৰ ৰুট, ৰেচিঅ' প্ৰপৰ্চন আৰু চিম্পল এলজেব্ৰিক কুৱেশ্যন। মানে একচুৱেলি কি আহিব, এৰিথমেটিকৰ পাৰ্টখিনি আহিব, ঠিক আছে, বেছিকখিনি, লগত এডভান্সৰ অকণমান সোমাই দিছে, প্লাছ জিঅ'মেট্ৰি এইখিনি। যেনেকৈ এডভান্সৰ বুলি ক'বলৈ গ'লে মই কোনটো ক'ব পাৰোঁ, এলজেব্ৰাটো এটা এডভান্সৰ টপিক হয়, ঠিক আছে। এই নাম্বাৰ ছিষ্টেমটো এটা এডভান্সৰ টপিক হয়, দিছ ইজ নট এ এৰিথমেটিক টপিক। বাকী কিন্তু ফ্ৰেকশ্যন, পাৰ্চেণ্টেজ, মানি আৰু এই মেনচুৰেশ্যনটোত এটা তোমাৰ এডভান্সৰ হয়। ত' DI আৰু স্কুৱেৰ ৰুট এইখিনি হৈছে এৰিথমেটিকৰ, আৰু এইটো ৰেচিঅ' আৰু প্ৰপৰ্চন, ঠিক আছে। তো আমি এই 2 মাহত মেথছ আৰু ৰিজনিংখিনি বহুত ভালকৈ ডিছকাছ কৰিম, যাতে তোমালোকৰ এই 15 মাৰ্ক আৰু সিপিনে 10 মাৰ্ক, এই 25 মাৰ্ক পূৰা কনফাৰ্ম হৈ থাকে, ঠিক আছে, বুজি পালোঁ। তো আৰু বেলেগ নটিছ কাম নাই, এইবিলাক আছে ছায়েন্সৰ টপিক, যিবোৰ তোমালোকে বহুত ভালকৈ পঢ়িব লাগিব, যিহেতু ইহঁতৰ স্ক'ৰটো বেছি আছে, ঠিক আছে। তাৰপিছত ইয়াতে কেনেকৈ এপ্লাই কৰিবা গোটেইখিনি বস্তু দিয়া আছে। মই এই PDF দুটা মোৰ ডেছক্ৰিপশ্যনত দি দিম, তোমালোকে তাৰ পৰা ডাউনলোড কৰি কেনে ভালকৈ চাই ল'ব পাৰিবা, ঠিক আছে। আৰু কিবা যদি হেল্প লাগে, এইটো হেল্প ডেস্কৰ নাম্বাৰ আছে, সেইটো কণ্টেক্ট কৰিব পাৰিবা, সেইটো হোৱাটছএপ কৰিব পাৰিবা, ঠিক আছে। এইটো হোৱাটছএপ নাই, এইটো জাষ্ট কল কৰিব পাৰিবা, চৰি, আৰু ইয়াতে মেইল কৰিব পাৰিবা, ঠিক আছে। তো আজিলৈ ইমানে, আমি নেক্সট ক্লাছত ইয়াৰ ক্লাছবোৰ ডিছকাছ কৰিম। আৰু GNM ক্লাছটোতো আমাৰ চলিয়ে আছে, ঠিক আছে। আৰু এটা কথা কওঁ যে ক্লাছ 9, 10ৰ যিখিনি পেণ্ডিং আছে সেইখিনি মই বহুত সোনকালে ষ্টাৰ্ট কৰিম। ক্লাছ 9 আৰু ক্লাছ 10ৰ যিখিনি মেথছৰ বস্তু আছে সেইখিনি মই বহুত জলদি আৰম্ভ কৰিম, ঠিক আছে। তো আজিলৈ মানে নেক্সট ক্লাছত আকৌ লগ পাম এটা নতুন ছেকশ্যনৰ সৈতে, ঠিক আছে।